নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে 29 জুলাই গুৰু পূৰ্ণিমা। যিকোনো সমস্যা দূৰ কৰিবৰ বাবে, ইচ্ছা পূৰণৰ বাবে বা টকা পইচাৰ সমস্যা দূৰ কৰিবৰ বাবে কৰিব পাৰে বিশেষ উপায়। উপায়সমূহৰ যিকোনো এটা বা দুটা বা গোটেইকেইটা কৰিব পাৰিব। বহুত শক্তিশালী দিন, সেয়েহে সুযোগ নেহেৰুৱাব। প্ৰথমে ৰাতিপুৱা 4 বজাত উঠি গোটেই ঘৰতে চুকে কোণে সকলোতে অলপ অলপকৈ বগা সৰিয়হ ছটিয়াব। তাৰ পিছত গোটেইখিনি ঝাৰু দি পিছত দিনত যেতিয়াই ঝাৰু দিয়ে পিছত ৰাতিপুৱা ঝাৰু দি গোটেইখিনি ঘৰৰ পৰা বাহিৰত পেলাই দিব। টকা পইচা অহাৰ লগতে ভাল দিন আহিব ঘৰলৈ। দিনটোত যেতিয়াই পাৰে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ অতি কমেও 108 বাৰ জপ কৰিব। এগছি চাকি জ্বলাই বা তাতকৈ যিমান পাৰে সিমান বেছি জপ কৰিব। দিনটোৰ যিকোনো সময়তে এটা সৰু কাম কৰিব, যদি পাৰে ৰাতি কৰিব। আপোনাৰ মহিলা হ'লে বা ছোৱালী বা মহিলা হ'লে বাওঁ ভৰিৰে কৰিব আৰু পুৰুষ হ'লে সোঁ ভৰিৰে কৰিব। বাওঁ ভৰি বা সোঁ ভৰিৰ যিটো বুঢ়া আঙুলি সেইটো মাটিত স্পৰ্শ কৰিব। মাটিত স্পৰ্শ কৰি আপুনি অশোক সুন্দৰী মানে মা দুৰ্গাৰ কন্যা বা মা পাৰ্বতী বা মহাদেৱৰ কন্যা অশোক সুন্দৰীৰ নাম স্মৰণ কৰি আপুনি ভৰিৰ আঙুলিটো মাটিত লগাব। এনেকৈ যদি কৰে আপোনাৰ যিকোনো মনৰ ইচ্ছা পূৰণ হ'ব, লগতে সকলো কষ্ট দূৰ হ'ব। ৰাতি 11:11 জোনটোলৈ চাব। ঘৰৰ বাহিৰত ওলাই জোনলৈ চাব আৰু প্ৰণাম কৰিব। আপুনি কোনো মনৰ ইচ্ছাৰ কথা নকলেও হ'ব, যিহেতু ইউনিভাৰ্ছে বা জোনে সকলো গম পায় আপোনাৰ কি দৰকাৰ বা কি প্ৰয়োজন। কেৱল আপুনি একান্ত ভক্তিৰে মাত্ৰ প্ৰণাম কৰিব। 11:11 যদি জোন নোলায়, ডাৱৰীয়া হৈ থাকে, তথাপিতো আপুনি এই উপায় কৰিব। আপোনাৰ দেখিব জীৱনত কিদৰে চমৎকাৰ হৈছে। শেষত ৰাতি 11:30 বজাত বা 11:30 বজাত ৰাতি মা লক্ষ্মীৰ যিকোনো মন্ত্ৰ জপ কৰিব। পূজাঘৰত এগছি চাকি জ্বলাই। দিনটো কিন্তু নিৰামিষ খাদ্যহে গ্ৰহণ কৰিব আৰু 11:30 বজাত ৰাতি মা লক্ষ্মীৰ শ্ৰী মন্ত্ৰ বা যিকোনো মন্ত্ৰ জপ কৰিব। অতি কমেও 108 বাৰ আৰু তাতকৈ বেছি যিমান পাৰে জপ কৰিব। আৰ্থিক সমস্যা আপোনাৰ ঘৰৰ পৰা নিশ্চয় দূৰ হ'ব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।